এতিয়া বিৰাট পৰিচিত নাম হৈ গ'ল। কেলে হৈ গ'ল? যে লাখপতি বাইদেউ, কোটিপতি বাইদেউ হৈ গ'ল। কেনেকে হৈ গ'ল? যে ইয়াত যিবিলাক আগতে নিবনুৱা যুৱক যুৱতীয়ে আমাৰ ঠিকাদাৰ আছিলে, সেই ঠিকাদাৰসকলে টেণ্ডাৰ মাৰি কাম চাম পাইছিলে, হয় নহয়? PWDতে হওক বা অন্য ডিপাৰ্টমেণ্টবিলাকত। কিন্তু এতিয়া আৰু সেই যুৱক যুৱতী নিবনুৱা ঠিকাদাৰবিলাকে কাম বন নাপায় আৰু। এতিয়া কোনে পায়? কাছে কনষ্ট্ৰাকশ্যন, হয় নহয়? কাছে কনষ্ট্ৰাকশ্যন, এই কাছে কনষ্ট্ৰাকশ্যনে পায়। গতিকে লাখপতি বাইদেউ আমাৰ গাঁৱৰ মহিলাসকল হ'ব জানো? কেতিয়াও নহয়। আমাক অকল লাখপতি বাইদেউ হোৱাৰ সপোন দেখুৱাই, মহিলাসকলক সপোন দেখুৱাই লাখপতি বাইদেউ হোৱাৰ। আজি গছ পুলি ৰোৱাৰ পইচাটো আপোনালোকক দিলেনে? নাই দিয়া। দিলে নেকি? আপোনালোকে কলহত মাটি ভৰাই লৈ গৈছিলে যে তাৰ পইচা দিলে নেকি? নাই দিয়া। খালি বিজেপিৰ মিটিঙলৈ যাব লাগে বাছত উঠি, আৰু তাত ক'ব বাইদেউসকল লাখপতি বাইদেউ হ'বলৈ মন আছেনে নাই। এনেকৈ 2টা 3টা 4টা ইলেকশ্যন পাৰ কৰি দিয়ে। ইলেকশ্যনতো আমি ভোট দিওঁ, হয় নহয়? ইলেকশ্যন অহাৰ লগে লগে অৰুণোদয় ফৰ্মবিলাক ওলাই যায়, আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত অৰুণোদয় ফৰ্ম নাইকিয়া হৈ যায়। এতিয়া আকৌ ইলেকশ্যন আহিছে, অৰুণোদয়টো সোমাইছে, হয় নহয়? ইলেকশ্যন যোৱাৰ পিছত কি হয়তো আমি নাজানো, হয় নহয়? এনেকৈ আমাক দিনবিলাক পাৰ কৰিছে এই চৰকাৰখনে। বিজেপি দলৰ চৰকাৰখনে অসমৰ মহিলাসকলক, নিবনুৱা যুৱক যুৱতীসকলক, বয়োবৃদ্ধসকলক, সমাজৰ সকলো সচেতন সকলো যিমানবিলাক ৰাইজ আছে সকলোকে খালি ঠগন দি আহিছে। আহিছেনে নাই? আজি আমি ৰাস্তাইদি গ'লে আমি এখন গেট দেখোঁ, সেইখনৰ নাম টুল গেট। সেই টুল গেটখনত পইচা দিব লাগে, বাছত উঠিলে পইচা দিব লাগে, সকলোতে পইচা। আমাক 1250 টকাৰ সপোন দেখুৱাই 12,500 টকা আমাৰ ঘৰখনৰ পৰা লৈ গৈছে। কৰ হিচাপত আমাৰ পৰা লৈ গৈছে, হয় নহয়? সেইকাৰণে আমাৰ এটা গান ওলাইছিলে, আপোনালোকৰ মনত আছেনে? যে চামুচেৰে দি তুমি বেলচা মাৰি নিয়া বুলি এটা গান ওলাইছিলে, ফেচবুকত চাইছিলে নাই? তাৰমানে আমাক 1200 টকা দি আমাৰ ঘৰৰ পৰা 12,000 টকা লৈ যায়। সেইকাৰণে আমাক চামুচেৰে দি বেলচা মাৰি তুমি লৈ যোৱা, হয় নহয়? আজি কাৰ্বি আংলং জিলাখনৰ কথা যদি চাই, কাৰ্বি আংলং জিলাত আমি দেখিবলৈ পাইছো যে কাৰ্বি আংলং জিলাখনতো যিজন CM আমাৰ কাৰ্বি আংলং জিলাবাসী ৰাইজে তেওঁক বহুত মৰমেৰে জয়যুক্ত কৰাইছিলে। আজি আমি ডিফুলৈ আহিলে এই কাৰ্বি আংলং CM জনৰ কথা কি বুলি কয়? সেই CM জনৰ নাম কি? CM জনৰ নাম কি? কাৰ্বি আংলঙৰ CM জনৰ নাম তুলিৰাম, হয় নহয়? এতিয়া আমাৰ ইয়াত কাৰ্বি আংলঙৰ ডিফুত আহিলে মানুহকেইটা আমাক কয় যে আমাৰ কাৰ্বি আংলঙৰ CM জনক চিনি পায় নে নাপায়? মই কওঁ কোনজন CM? কেলে লুটিৰাম? এতিয়া নামটো বোলে কাৰ্বি আংলঙৰ মানুহে লুটিৰাম কৈ দিলে। মই সুধিলো কেলে কৈ দিলে? বোলে কাৰ্বি আংলং ৰাইজৰ কাৰণে যিমান টকা পইচা আহিছে সব লুটি পুটি খাই দিছে বোলে। সেইকাৰণে কাৰ্বি আংলং জিলাৰ CM জনৰ নাম তুলিৰামৰ জেগাত লুটিৰাম কৈ দিছে ৰাইজে বোলে। কথাটো সঁচা নেকি? কাৰ্বি আংলং উন্নয়নৰ কাৰণে দিল্লীৰ পৰা যিমান কোটি কোটি টকা, লাখ লাখ টকা আহিছে, সেই সকলোবিলাক টকা লুটি পুটি খাই শেষ কৰি দিছে। আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া কাৰ্বি আংলঙলৈ আহিছিলে। কাৰ্বি আংলঙলৈ আহোঁতে আপোনালোকৰ এইফালেদিয়ে গৈছিলে, গৈ ডিফু পালেগৈ। ডিফু পোৱাৰ পিছত এজেগাত ৰৈ দিলে। ৰৈ পেলাই আমাৰ ৰতন ইংতি ডাঙৰীয়াক সুধিলে গৌৰৱ গগৈ ডাঙৰীয়াই যে এইটো কি? তেতিয়া আমাৰ ইংতি চাহাবে ক'লে বোলে এইটো ঘৰ। বোলে এনেকুৱা ঘৰটো আমি কিতাপত দেখিছিলোঁ, টিভিত কিতাপত পঢ়িছিলোঁ, টিভিত দেখিছিলোঁ, ৰজা মহাৰজাবিলাক থাকে। ৰ'বচোন ৰ'ব, এই ঘৰটো বৰ অলপ ভালকৈ চাব লাগিব। তাৰপিছত চাই পেলাই ক'লে এইটোতো ৰাজ কাৰেং, আগতে ৰজা মহাৰজাবিলাক আছিলে। কাৰেংঘৰ, ৰংঘৰ এইবিলাক আপোনালোকে শুনিছে নহয়, হয় নাই?